আপোনালোকক আজিৰ এই ভিডিঅ'ত স্বাগতম জনাইছোঁ আৰু এই ভিডিঅ'টিত মই আপোনালোক যিসকল এইচএছ ফাইনেল ইয়েৰ এক্সাম দি আছে তেওঁলোকৰ কাৰণে কিছু গুৰুত্বপূৰ্ণ কথা আলোচনা কৰোঁ বুলি ভাবিছোঁ। গতিকে ভিডিঅ'টি আপোনালোকে চাব পাৰে শেষলৈকে আৰু আপোনালোকে ভাবা হয়তো কিছুমান প্ৰশ্নৰ উত্তৰ ইয়াত পাব পাৰে। যেহেতু আপোনালোকে সকলোৱে জানে আপোনালোকৰ যি পৰীক্ষা ইতিমধ্যে হৈ আছে আৰু সেই পৰীক্ষাবিলাকৰ ক্ষেত্ৰত ইতিমধ্যে মই আপোনালোকক সিদিনাখনৰ দুটা ভিডিঅ'ত আপোনালোকক মই জনাইছিলোঁ ইংৰাজী আৰু অসমীয়াৰ কথা। আজি আপোনালোকক ভাবিছোঁ বাকীবিলাক যি বিষয় আছে সেই বিষয়বিলাকৰ ওপৰতো অলপমান আলোকপাত কৰা যাওক আৰু ইয়াত আপোনালোকক মই জনাব চেষ্টা কৰিম যে যদি আপোনালোকৰ পৰীক্ষাৰ ইংৰাজী আৰু অসমীয়াৰ বাহিৰে বাকী বিষয়বিলাকত যদি আপোনালোকৰ পৰীক্ষা অলপ বেয়া হৈছে তেতিয়াহ'লে কি হ'ব পাৰে আৰু কেনেকুৱা ধৰণৰ আচলতে কি কথা আছে গোটেইখিনি কথা আপোনালোকৰ লগত এই ভিডিঅ'টিত শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। যিহেতু আপোনালোকে সকলোৱে হয়তো জানে ইংৰাজী আৰু অসমীয়া আপোনালোকৰ কোৰ ছাবজেক্ট আৰু এই দুটা বিষয়ত আপোনালোকে পাছ কৰাটো খুবেই প্ৰয়োজনীয় আৰু এই দুটা বিষয় কোনোপধ্যেই আপোনালোকৰ ফ'ৰ্থ ছাবজেক্ট নহয়। গতিকে বাকী থকা যি চাৰিটা বিষয় কিছুমানে চাৰিটা বিষয় লয়, কিছুমানে তিনিওটা ল'ব পাৰে। যদি কোনোবাই তিনিটা বিষয় লৈছে তেতিয়াহ'লে তেওঁলোকৰ ফ'ৰ্থ ছাবজেক্ট বুলি ক'বলৈ একো নাই। যদি কোনোবাই চাৰিটা ছাবজেক্ট লৈছে, চাৰিটা বিষয় যিসকলে লৈছে তেওঁলোকৰ কাৰণে সেই চাৰিটাৰ পৰা এটা ছাবজেক্ট যিহেতু ফ'ৰ্থ হৈ যাব। এতিয়া যিহেতু আপোনালোকৰ পৰীক্ষা তিনি চাৰিটা ইতিমধ্যে হৈ গ'ল, গতিকে এই যে তিনি চাৰিটা পৰীক্ষা হ'ল ইংৰাজী অসমীয়াৰ উপৰিও বাকী যি দুটা বিষয় ইতিমধ্যে হৈ গ'ল সেই বিষয়বিলাকত মানে আপোনালোকৰ যদি তিনিটা বা চাৰিটা বিষয়ত যদি পৰীক্ষাৰ নম্বৰ আপোনালোকে যদি কম পায় তেতিয়াহ'লে কেনেকুৱা ধৰণৰ আচলতে কথা আহি পৰিব সেইখিনি কথাই আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। প্ৰথমতে আপোনালোকক জনাইছিলোঁ ইংৰাজী অসমীয়াত বেয়া হ'লে আপোনালোকৰ যি গ্ৰেছৰ ছিষ্টেম সেই ছিষ্টেমটোৰ বিষয়ে আপোনালোকক মই কৈছিলোঁ। এতিয়া বাকী থকা যি চাৰিটা বিষয় আছিলে তাৰে ভিতৰত যদি আপোনালোকৰ এটাটো আপোনালোকৰ ফ'ৰ্থ হৈ যাব যিটোত আপোনালোকে আটাইতকৈ কম মাৰ্কছ পাব। বাকী থকা তিনিটা বিষয় সেই বিষয়কেইটাত যদি আপোনালোকৰ পৰীক্ষা ধৰি লওক আপোনালোকে যদি পাছ কৰা নাই সেইবিলাকতো আচলতে আপোনালোকে যদি পাছ নকৰে তেতিয়াহ'লে ফেইল কৰাৰ চান্সেছ থাকিব পাৰে। গতিকে ইয়াত হয়তো গ্ৰেছ মাৰ্কছ আপোনালোকক দিব, কিছু মাৰ্কছ হয়তো আপোনালোকে গ্ৰেছ হিচাপে পাব পাৰে যদিহে আপোনালোকে 25ৰ পৰা আপোনালোকে 25লৈকে আপোনালোকে যদি মাৰ্কছ পাইছে তেতিয়াহ'লে বাকীখিনি হয়তো আপোনালোকে গ্ৰেছ মাৰ্কছ হিচাপে আপোনালোকে পাই যাব। কিন্তু তাতকৈ তলত পালে আপোনালোকৰ ভাগ্যৰ বলতহে আচলতে পোৱাৰ চান্সেছ থাকিব পাৰে। সাধাৰণতে ইয়াত 8-9লৈকেও দিয়ে কেতিয়াবা, গতিকে তেনে দেখা পোৱা যায় আৰু সেই ক্ষেত্ৰত আচলতে আপোনালোকে পাব নে নাপায় সেইটো কিন্তু ডিপেণ্ড কৰিব আপোনালোকৰ ভাগ্যৰ ওপৰত। আপোনালোকে পাবও পাৰে নাপাবও পাৰে। গতিকে টোটেল আপোনালোকৰ যি 5টা বিষয় সেই 5টা বিষয়ত পাছ কৰাটো খুবেই প্ৰয়োজনীয় আৰু যদি 1-2 কম হয় তেতিয়া হয়তো আপোনালোকে তাত যিহেতু আপোনালোকক গ্ৰেছ মাৰ্কছ হিচাপে প্ৰভাইড কৰিবও পাৰে আৰু যদি তাতকৈ বেছি কম হয় তেতিয়াহ'লে আচলতে আপোনালোকে তাত পাব নে নাপায় সেইটো আপোনালোকে ডিপেণ্ড কৰিব আপোনালোকৰ সেই বহীখনৰ ওপৰত আৰু আপোনালোকৰ ভাগ্যৰ ওপৰত। এতিয়া যিটো একেবাৰে শেষৰ ছাবজেক্ট অৰ্থাৎ 6টা বিষয়ত লাষ্টৰ যিটো বিষয় যিহেতু মই আপোনালোকক কৈছোঁৱেই আটাইতকৈ কম যিটো মাৰ্কছ পাব সেইটো আপোনালোকৰ ফ'ৰ্থ হ'ব। ধৰি লওক ইংৰাজী অসমীয়াৰ বাহিৰে বাকীকেইটাত যদি আপোনালোকে ইংৰাজী অসমীয়াৰ বাহিৰে যদি আপোনালোকে এডুকেশ্যন লৈছে, পল চায়েন্স লৈছে, ইকনমিক্স লৈছে বা বেলেগ লজিক লৈছে তেতিয়াহ'লে যিটোতে কম মাৰ্কছ পাব সেই চাৰিটাৰ কম মাৰ্কছ পোৱাটো আপোনালোকৰ কাৰণে হৈ যাব ফ'ৰ্থ ছাবজেক্ট। আৰু সেই ফ'ৰ্থ ছাবজেক্টটোৰ মাৰ্কছ আপোনালোকৰ যি এইচএছ ফাইনেলৰ যিটো মাৰ্কশ্বিট তাত প্লাছ নহয় আৰু আপোনালোকে যিহেতু প্লাছ নহয় গতিকে 5টা বিষয়ৰহে আপোনালোকৰ যি টোটেল মাৰ্কছটো ওলায় বা আপোনালোকে 5টা বিষয়হে তাত জইন কৰে। বাকী থকা যি ফ'ৰ্থ ছাবজেক্টটো বা এটা বিষয় সেইটো আপোনালোকৰ তাত প্লাছ নকৰে। যিহেতু তাত সেইটো কাৰণে কম পালেও আপোনালোকৰ কোনো চিন্তা কৰিব লগা নাথাকে, ফ'ৰ্থ ছাবজেক্টটোত কম পালেও আপোনালোকে পাছ কৰি যাব। গতিকে তাত কোনো ধৰণৰ চিন্তাৰ বিষয় নাথাকে। গতিকে আপোনালোকে চাই লওক কেনেকৈ ধৰণে আপোনালোকে প্ৰিপেয়াৰ কৰিছে নিজক আৰু ফ'ৰ্থ ছাবজেক্ট কোনটো কৰিম বুলি ভাবিছে বা কোনটো হ'ব পাৰে। আপোনালোকে সকলো বিষয়কে গুৰুত্ব দিয়ক। যেতিয়া সকলোকে গুৰুত্ব দিব মাষ্ট বি তাৰে ভিতৰত কোনোবা এটাত কম মাৰ্কছ পাব কিন্তু বাকীখিনিতো ভাল মাৰ্কছ আপোনালোকে পাব পাৰে আৰু তাৰ ভিতৰতে আপোনালোকৰ যিটোতে কম পাব সেইটোৱে আপোনালোকৰ ফ'ৰ্থ হৈ যাব। গতিকে এনেকৈ আপোনালোকে পৰীক্ষাবিলাক বাকীবিলাক দিয়ক আৰু আপোনালোকৰ যাতে পৰীক্ষা ভাল হয় তাৰে কামনাৰে এই ভিডিঅ'টি মই সমাপ্ত কৰোঁ বুলি ভাবিছোঁ। যদি আপোনালোকে ভিডিঅ'টি ভাল পাইছে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব, লগতে কাষত থকা যিটো বেল আইকন সেইটো প্ৰেছ কৰি ৰাখিব। আজিলৈ ইমানেই, ধন্যবাদ।